আজি আমি অসম পুলিচ এবিইউবি কামান্ড আদিৰ ফাইনাল রেজাল্টের বিষয়ে কথা পাতিম আৰু আমি ফাইনাল কাট অফৰ বিষয়ে কথা পাতিম। মানে ফাইনাল কাট অফ আমাৰ কিমান ইঞ্চ হ'ব আৰু আমাৰ ফাইনাল রেজাল্ট কেতিয়া আহিব। জাষ্ট এইটো ভিডিঅ' তুমি ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাই থাকা। এতিয়া ক'বলৈ গ'লে মই মানে যিটো আমাৰ SSCৰ ফিজিকেল ডেটৰ মানে ক'বলৈ গ'লে আগষ্ট মাহৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, সেই বিষয়ে মই এটা এক্সপেক্টেড আইডিয়া দিছিলোঁ যে 20-22 তাৰিখৰ আগষ্ট মাহৰ পৰা ফিজিকেলটো ষ্টাৰ্ট হ'ব। আৰু সেইমতেই আগষ্ট মাহৰ 20 তাৰিখেই আমাৰ ফিজিকেলটো ষ্টাৰ্ট হৈ গৈছে। ঠিক তেনেকৈ আজি এটা মই অসম পুলিচৰ রেজাল্টৰ এটা এক্সপেক্টেড এটা ডেট দিম, মানে সেই ডেট মতে অহাৰ চান্স আছে। বাৰু এইটো একজেক্টলি যে হ'ব এইটো আৰু গেৰাণ্টি নহয়, বাট এইটো অহাৰ এটা চান্স আছে মোৰ আইডিয়া ফালৰ পৰা। আৰু আমাৰ মুখ্যমন্ত্ৰী মামা ওরফে মামাই আমার কৈছে যে আমার 9 অক্টোবর রেজাল্ট দিব আর 10 অক্টোবর আমার এপয়েন্টমেন্ট লেটার দিব। এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ মিনিমাম 35,000 মান ভেকেন্সি একেলগে রেজাল্ট দিব আৰু একেলগে এপয়েন্টমেন্ট লেটাৰ দিব আৰু এদিনৰ পিছত রেজাল্ট দিব আৰু এদিনৰ পিছত আমাৰ এপয়েন্টমেন্ট লেটাৰ দিব। এইটো সম্ভৱ বুলি নকওঁ মই, কাৰণ আমি ক'বলৈ গ'লে আমাৰ অসম পুলিচ এডিআৰই গ্ৰেড 4 তাৰপিছত কামান্ডো এইবিলাকৰ রেজাল্ট প্ৰায় ছেপ্টেম্বৰ মাহৰ লাষ্ট ফালৰ পৰাই মানে দিব পাৰে। ছেপ্টেম্বৰ মাহৰ আমি একজেক্টলি এটা 25-ৰ পৰা 30 তাৰিখৰ ভিতৰত প্ৰায়বিলাকৰ রেজাল্ট এটা এটাকৈ ওলাই যাব। তোমালোকে চাই ল'বা, মোৰ নিজৰ এটা আইডিয়া মতে কৈছোঁ যে 25-ৰ পৰা 30 তাৰিখৰ ভিতৰত প্ৰায়বিলাক রেজাল্ট ওলাই দিব। তোমালোকে চাই ল'বা। আৰু কাট অফ আমাৰ অসম পুলিচৰ কাট অফৰ বিষয়ে ক'লে অসম পুলিচৰ কাট অফ এইবাৰ বেছি ইনক্ৰিজ নহ'ব। কিছুমান ইউটিউবাৰ কৈ আছে যে এবিত প্ৰায় 9-10 প্লাছ হ'ব আৰু ইবিত প্ৰায় 10-11 প্লাছ হ'ব। এইবিলাক কেতিয়াও প্লাছ নহয় ইমান মাৰ্ক। তোমালোকৰ যদি এবিত ভাইবা প্লাছ কৰি এবিত যদি তোমালোকৰ 5-6-7 মাৰ্ক আহি আছে, ইউআৰত যিকোনো ডিষ্ট্ৰিক্টৰ পৰা নাম আহিব। আৰু যদি তোমাৰ 3-4 প্লাছ আছে, তোমাৰ কাষ্টৰ ল'ৰা ছোৱালীসকলৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা নাম হোৱাৰ চান্স আছে। কাৰণ কিছুমান ডিষ্ট্ৰিক্টৰ কাটটো অলপ হাই মাৰিব আৰু কিছুমান ডিষ্ট্ৰিক্টৰ কাটটো অলপ ল' মাৰিব। সেইবাবে 3, 4, 5, 6, 7 যিমানে মাৰ্ক আছে এবিত সকলোৰে নাম অহাৰ চান্স আছে। এইটো ডিষ্ট্ৰিক্ট হিচাপত কাট অফ হয়। আৰু ইবিত যদি তোমালোকৰ 6, 7, 8 আছে, ইউআৰত যিকোনো ডিষ্ট্ৰিক্টৰ পৰা নাম হোৱাৰ চান্স আছে, 100% চান্স আছে। আৰু যদি তোমালোকৰ 5 মানৰ প্লাছ আছে, তেনেহ'লে কাষ্টৰ ল'ৰা ছোৱালীসকলৰ তথাপিও নাম আহিব। যিকোনো ডিষ্ট্ৰিক্টৰ পৰাই তোমালোকৰ নাম অহাৰ চান্স আছে কাষ্টৰ ল'ৰা ছোৱালীসকলৰ। আৰু ইউআৰত তোমালোকে জনা কাটটো অলপমান হাই যায়, গুচি যায়। আৰু ইমান টেনশ্যন কৰিব নালাগে, তোমালোকৰ প্ৰায় 70% ভাইবা কমপ্লিট সকলৰ ভাইবা কমপ্লিট কৰা সকলৰ নাম আহি যাব। তোমালোকে প্ৰায় এইবাৰ সকলোৰে চাকৰি হৈ যাব, পাই যাবা। আৰু কিছুমান হয়তো ৰৈ যাব, যিবিলাক অলপমান পাৰ্চেণ্টেজ বেছি আছে, অলপ মাৰ্কত বেছি আছে, 1 মাৰ্কত বেছি আছে। এইবিলাকত মানে ক'বলৈ গ'লে সকলোৰেতো চাকৰি নহয়, এটা বছৰ দুজনকে মাতিছে। সেইবাবে আমি দেখিবলৈ গ'লে এবিইউবিত যদি আমাৰ অভাৰলিপিং নহয়, তেনেহ'লে প্ৰায়বিলাকে চাকৰি পাব। আৰু যদি অভাৰলিপিং হৈ যায়, তেনেহ'লে কিন্তু বহুত মানে অসুবিধা হৈ যাব আৰু বহুতে মানে চাকৰি ইমান কষ্ট কৰাৰ ফলত নাপাব। বাট টেনশ্যন কৰিব নালাগে, সকলোৰে নাম আহিব। আৰু রেজাল্ট যিটো মই এক্সপেক্টেড ডেট দিলোঁ 25-ৰ পৰা ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত অহাৰ চান্স আছে। ভিডিঅ'টো ফাৰ্ষ্ট অফ অল লাষ্ট চালে সকলোকে মই ধন্যবাদ জনাইছোঁ।